এইবাৰ এডিআৰি গ্ৰেড 4 পৰীক্ষাত এটা মেথছৰ পৰা কুৱেশ্যন আহিছিল এজন দোকানীয়ে কোনো এক সামগ্ৰীত ধাৰাবাহিকভাৱে দুটাকৈ প্ৰথমে 10% আৰু পৰৱৰ্তী 5% ৰেহাই প্ৰদান কৰে সামগ্ৰীটোত প্ৰদান কৰা সমতুল্য ৰেহাইৰ মান হৈছে তেতিয়া চাৰিটা অপশ্যন দি আছে সমতুল্য ৰেহাই D = A + B - A * B / 100 ইয়াত A হ'ল প্ৰথমতে দিয়া ৰেহাই B দ্বিতীয় ৰেহাই সো প্ৰশ্নমতে আমাৰ কি আছে প্ৰথমতে কিমান দিছিল ৰেহাই 10% দিছিল দ্বিতীয়তে 5% ৰেহাই দিছিল গতিকে এটো আমি যদি ফৰ্মুলাত ভ্যালুটো পুট কৰো যে 10 + 5 - 10 * 5 / 100 = 10 আমি প্লাস কৰিলে 15 হ'ব মাইনাস এটো ইনটু কৰিলে 50 / 100 সো আমি এলসিএম ললো সো এটো সিম্পলিফাই কৰিলে আমাৰ কিমান হ'ব 1450 / 100 সো এটো দেটোক আমাৰ ডিভাইড কৰিলে কিমান হ'ব 14.5 সো কারেক্ট অ্যান্সারটো হ'ব অপশন ডি 14.5%।